হয়, যোৱাকালি অসমৰ এটা জনপ্ৰিয় ছেটেলাইট চেনেল ND24 মুখ্য সম্পাদক ৰাজদীপ বৰুৱা ডাঙৰীয়া, যি গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰচিদ আলম ডাঙৰীয়াই যি অশালীন মন্তব্য কৰিছে, যি মানে টক শ্ব'ত যে ননচেন্স বুলি কৈছে, এয়া সঁচাকৈয়ে অতিকৈ গৰিহণাৰ যোগ্য, এয়া সঁচাকৈয়ে নিন্দনীয়। তেখেতে এনেকুৱা কাম কৰিব নালাগিছিল। তেখেতে ৰাজনীতি কৰক, তেখেতৰ ব্যক্তিগত কথা তাত আমাৰ ক'বলগীয়া নাই, কিন্তু সাংবাদিকক ননচেন্স বুলি কোৱা অধিকাৰ তেখেতক কোনে দিলে? আৰু এই বিষয়লৈ কংগ্ৰেছৰ ওপৰ মহলৰ পৰা কি সিদ্ধান্ত লয় সেয়াও সময়ত লক্ষণীয় হ'ব। আৰু একে ৰচিদ আলম ডাঙৰীয়াই ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে, নহ'লে আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ যি সাংবাদিকৰ যি সংগঠন আছে, আমি যেতিয়ালৈকে ৰাজহুৱাভাৱে ক্ষমা নোখোজে তেতিয়ালৈকে আমি কংগ্ৰেছৰ বাতৰি বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিনা চৰ্তে ক্ষমা বিচাৰিব লাগে, কাৰণ সাংবাদিক মুখ্য সম্পাদক হয় এখন চেনেলৰ, আৰু তেখেতৰ সৈতে যিটো অভব্য আচৰণ কৰিছে, এই আচৰণক লৈ আমি ভাৰতীয় পত্ৰকাৰ সংঘৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলা সমিতি পুৱাৰে পৰা আমাৰ যিসকল সদস্য আছে তেওঁলোকে কলা বেজ পৰিধান কৰি দিনজুৰি আমি কৰ্তব্য পালন কৰিছোঁ। আৰু লগতে আমি দাবী উত্থাপন কৰিছোঁ, একে ৰচিদ আলম ডাঙৰীয়া বিধায়ক তেখেতে ক্ষমা বিচাৰিব লাগে। আৰু যদি ক্ষমা নিবিচাৰে তেতিয়াহ'লে যেতিয়ালৈকে ক্ষমা নিবিচাৰিব তেতিয়ালৈকে আমি মানকাছাৰত ভাৰতীয় পত্ৰকাৰ সংঘৰ যিসকল সদস্য আছোঁ তেওঁলোকে কংগ্ৰেছৰ যিসমূহ বাতৰি, সেই বাতৰিসমূহ আমি বৰ্জন কৰাৰ সিদ্ধান্ত লৈছোঁ। যেতিয়ালৈকে ক্ষমা নিবিচাৰিব তেতিয়ালৈকে আমাৰ এই বৰ্জনৰ যি সিদ্ধান্ত এয়া অটুট থাকিব। আৰু এইটোৱেই আমাৰ দাবী। এই দাবী লৈ আমি আজি জিলাজুৰি প্ৰতিবাদ কৰিছোঁ। আমাৰ সৈতে আৰু কেইবাটাও সাংবাদিকৰ যিসমূহ সংগঠন আছে, তেওঁলোকে বিশেষকৈ ভয়েচ অফ ইণ্ডিয়া আৰু কেইবাটাও সংগঠন আছে, তেওঁলোকে আমাৰ লগত সহযোগ কৰিছে। একেলগে আমি প্ৰতিবাদ কৰিছোঁ।